হয় নগাঁও জিলাৰ তেতলিখুৰা গাঁৱৰ স্বৰ্গীয় নৰহৰি ডেকাৰজাৰ সমন্বয় ক্ষেত্ৰত ৭০তম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে। যোৱাকালিৰ পৰা আৰম্ভ হৈছে ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। ইতিমধ্যে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীত এখন ২১জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰি দিয়া হৈছে। আমাক সভাপতি হিচাপে অহা ২ বছৰকৈ নিৰ্বাচিত কৰিছে। মোৰ লগতে প্ৰমোদ চাগৰা তেখেতক সাধাৰণ সম্পাদক হৈছে নিৰ্বাচিত কৰিছে। আজি ১ ফেব্ৰুৱাৰীত আমাৰ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। তাৰ পিছৰ কাৰ্যসূচী ১২দিনীয়া সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। ইয়াৰ পিছতে আমাৰ মুকলি সভা আছে। ইতিমধ্যে আমাৰ আমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছেহি। আমি খন্তেক পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত কৰিম। আৰু ইয়াত দেখিছে আপোনালোকে এই তেতলিখুৰা গাঁৱৰ নৰহৰি ডেকাৰজাৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিমান ৰাইজ আছে আহি ইয়াত উপস্থিত হৈছে। দলবলে আহি আমি আশা ৰাখিছোঁ এই অনুষ্ঠানখন সফলমণ্ডিত নিশ্চয় হ'ব। মুকলি সভাত কোন কোন উপস্থিত থাকিব? আমি নিমন্ত্ৰণ কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াক মুখ্য অতিথি হিচাপে। তাৰপিছতে আমাৰ লগত মাজত থাকিব কাৰ্বি আংলঙৰ প্ৰাক্তন IAS বিষয়া জন ইংতি কাঠা ডাঙৰীয়া, কাৰ্বি ছাত্ৰ সন্থাৰ ছেক্ৰেটাৰী চেমছন ইংতি তেৰণ ডাঙৰীয়া, লগতে ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ উপদেষ্টা মলাট শইকীয়া ডাঙৰীয়া। তাৰপিছতে থাকিব TMTৰ সাধাৰণ সম্পাদক মৃণাল দেউৰজা ডাঙৰীয়া, তাৰপিছত TMPKৰ সভাপতি মাননীয় সভাপতি তিলক দলে ডাঙৰীয়া।